নমস্কাৰ, মই পৰশ বৰদলৈ আৰু স্বাগতম জনাইছোঁ আপোনাৰ মোৰ অৰ্থাৎ আমাৰ চেনেললৈ নাম যাৰ নিশাৰ কথা কোমল। ঘৰৰ পৰা ওলাই যেতিয়া আমি প্ৰথমবাৰ বিদ্যালয় প্ৰাংগণত ভৰি দিওঁ, ছাত্ৰ ছাত্ৰীসকলৰ যিটো শৈক্ষিক যাত্ৰা সেইদিনাখনৰ পৰা আৰম্ভ হয়। তেওঁলোকে সেই যিটো যাত্ৰা হয়, এই যাত্ৰাটোৰ সময়ত বিভিন্ন মুহূৰ্তৰ সন্মুখীন হয়। তেওঁলোক সংখ্যাৰ সৈতে চিনাকি হয়, আখৰৰ সৈতে চিনাকি হয়, ৰঙৰ সৈতে ধেমালি কৰে, নতুন বন্ধু বান্ধৱী গোটাই ছাৰ বাইদেউসকলৰ লগত চিনাকি হয়, মুঠতে গোটেই মধুৰ আৰু সুমধুৰ মুহূৰ্ত। কিন্তু এই সকলোবোৰ কণ কণ মুহূৰ্তৰ মাজতে তেওঁলোকে কিন্তু নিজকে বিশ্লেষণ কৰাৰো এটা সুযোগ পায়। কেনেকৈ? পৰীক্ষাৰ মাধ্যমেৰে। এটা পৰীক্ষাই তেওঁলোকক সুযোগ দিয়ে নিজক জানিবলৈ। পৰীক্ষাটোৰ যোগেদি তেওঁলোকে গম পায় যে তেওঁলোক কোনখিনিত দুৰ্বল, ক'ত তেওঁলোক উন্নত হ'ব লাগিব, আৰু কি কি শিকিব লাগিব, আৰু কি কি বুজিব লাগিব। এটা পৰীক্ষাই তেওঁলোকক নিজৰ যিটো আমি আত্মবিশ্লেষণ বুলি কওঁ সেইটো কৰাত সুযোগ পায়। আৰু মই ভাবোঁ শৈক্ষিক যাত্ৰাত ছাত্ৰ ছাত্ৰীসকলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু প্ৰতিযোগিতামূলক আৰু ডাঙৰ পৰীক্ষাটোৱে হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা, যাক আমি HSLC বা মেট্ৰিক পৰীক্ষা বুলি কওঁ। এইটোৱে মই ভাবোঁ তেওঁলোকৰ জীৱনৰ প্ৰথম আমি যিটো দেওনা বুলি কওঁ, এইটো প্ৰথমটো দেওনা য'ত তেওঁলোকে ইমান ডাঙৰ বা এটা গুৰুত্বপূৰ্ণ পৰীক্ষাৰ সন্মুখীন হয়। আৰু আজি মই খুবেই আনন্দিত, মই আজি যি দুগৰাকী ছাত্ৰৰ সৈতে সংযুক্ত হৈছোঁ, তেওঁলোকেও এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিলে, আৰু উত্তীৰ্ণ হোৱাই নহয়, খুব সুন্দৰকৈ তেওঁলোকে পাছ কৰিছে। নিজৰ লগতে ঘৰখনলৈ, সমাজলৈ, নিজৰ অঞ্চললৈ তেওঁলোকে সুনাম কঢ়িয়াই আনিছে। গতিকে আমি সকলো আনন্দিত। মই গতিকে আজি প্ৰথমে তেওঁলোকৰ যিটো চিনাকি আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ। এওঁলোক যোৰহাট বাল্য ভৱনৰ পৰা উত্তীৰ্ণ হৈছে। মই বিচাৰিম আজি প্ৰথমে তোমালোক দুজনকে মই অভিনন্দন জনাইছোঁ ইমান সুন্দৰকৈ পাছ কৰাৰ কাৰণে। আজি আমি যিখিনি আমাৰ কথা বতৰা হ'ব, আমি তাত বিভিন্ন ধৰণৰ কথা পাতিম। তোমালোকে কেনেকৈ প্ৰস্তুতি চলাইছিলা পৰীক্ষাটোৰ কাৰণে, তোমালোকৰ ৰিজাল্ট কেনেকুৱা হ'ল, বা আগলৈ তোমালোকৰ ভৱিষ্যত পৰিকল্পনাসমূহ কেনেকুৱা, ছাৰ বাইদেউসকলে তোমালোকক কেনেকৈ সহায় কৰিছিলে, মা দেউতাই তোমালোকক কেনেকৈ সহায় কৰিছিলে, এই সকলোবোৰ কথা জানিম। কিন্তু প্ৰথমে মই বিচাৰিম তোমালোক দুয়োটাই নিজৰ চিনাকিটো দাঙি ধৰা। নমস্কাৰ, মোৰ নাম শ্ৰী অনিক ভৰদ্বাজ। নমস্কাৰ, মোৰ নাম মানস প্ৰতীম দাস। অ'কে, চ' মানস আৰু অনিক, প্ৰথমে কোৱাচোন তোমালোকৰ কেনেকুৱা লাগিছে? হয়, ভালেই লাগিছে। ভাল লাগিছে। ভাল লাগিছে? কিমান ভাল লাগিছে? আচলতে কিমান ভাল লাগিছে বুলি ক'বলৈ গ'লে মানে আচলতে অকণমান কঠিন হয়। মানে যিটো আশা কৰিছিলোঁ সেইটোৱে পাইছোঁ, তাৰ বাবে কষ্টও কৰিছিলোঁ, সেইকাৰণে কষ্টৰ ফলটো পাইছোঁ, সেইটো কাৰণে ভাল লাগিছে। অ'কে, এতিয়া অনিক, তুমি ধৰি লোৱা পৰীক্ষাটোৰ কাৰণে প্ৰথমে তোমাক সুধিছোঁ, পৰীক্ষাটোৰ কাৰণে তুমি প্ৰস্তুতি কেনেকৈ চলাইছিলা? প্ৰস্তুতি বুলি ক'লে মোক মানে সকলোৱে সহায় কৰিছিলে, মানে কোনো ধৰণৰ প্ৰেছাৰ তেনেকুৱা দিয়া নাছিলে যে ইমানটো পাৰ্চেণ্ট পাব লাগিব, এইটো কৰিব লাগিব, সেই তেনেকুৱা কোনো নাছিলে। মানে নিজৰ মতে মানে টাইম মতে পঢ়ি গৈছিলোঁ আৰু তেনেকৈ পৰীক্ষা দিছিলোঁ। তুমি টোটেল কেইটা ছাবজেক্টত লেটাৰ পালা? 5টা ছাবজেক্টত পাইছোঁ। কোনকেইটা বিষয়ত পালা? অসমীয়া, আপোনাৰ ছায়েন্স, ছ'চিয়েল, মেথামেটিক্স আৰু ইলেক্টিভত। অ'কে, আৰু তোমাৰ টোটেল পাৰ্চেণ্টেজ কিমান আহিলে? 86 আহিলে ন? এতিয়া ধৰি লোৱা তুমি যেতিয়া এই পৰীক্ষাটোৰ কাৰণে নিজকে পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাইছিলা, তাত তোমাৰ বন্ধু বান্ধৱীসকলেও তোমাক সহায় কৰিছে, ছাৰ বাইদেউসকলেও সহায় কৰিছে, মা দেউতাইও সহায় কৰিছে। মই যদি তোমাক সোধোঁ যে তোমাৰ আটাইতকৈ প্ৰিয় ছাবজেক্ট কোনটো? ইংৰাজী। ইংৰাজী। কিয়? সৰুৰে পৰা সেইটোৱে ভাল পাওঁ মই, মানে আটাইতকৈ। কিয়? বাকীখিনি অংক, তাৰপিছতে তোমাৰ ছ'চিয়েল, অসমীয়া, এইবিলাক ছাবজেক্ট ভাল নোপোৱা নেকি? ভাল পাওঁ, মানে খালি ইংৰাজীটোৰ প্ৰতি মানে বেছি চখ আছে মোৰ। ইংৰাজীৰ প্ৰতি বেছি চখ আছে। অ'কে, আৰু এতিয়া আগলৈ আৰু কি কৰিম বুলি ভাবিছা? এতিয়া মানে হাই ছেকেণ্ডেৰীত কিহত এডমিশ্যন ল'ম বুলি ভাবিছা? হাই ছেকেণ্ডেৰীত ছায়েন্স ষ্ট্ৰীম ল'ম বুলি ভাবিছোঁ। অ'কে, PCMC ল'ম, মানে কম্পিউটাৰটো ল'ম, বায়'লজিটো নলওঁ, কম্পিউটাৰটো ল'ম। তেনেকৈ তাৰপিছত JEE দিবলৈ চাম, তাৰ কাৰণে প্ৰিপেৰেশ্যন। আৰু তুমি পঢ়াৰ যিটো সময় আছিলে তোমাৰ বিশেষকৈ তুমি কিমান সময় পঢ়িছিলা? মই সময় বুলি ক'লে তেনেকৈ ক'ব নোৱাৰিম, খালি মই ৰাতি পঢ়িছিলোঁ। মানে অ'কে, ৰাতি পঢ়োঁ মানে আপোনাৰ 11টা মানৰ পৰা পূৰা 4টা মানলৈকে পঢ়োঁ, তাৰপিছত 10টা মানত উঠোঁ। তাৰপিছত মই খালি দিনত অংক কৰিছিলোঁ, মানে 10টাৰ পৰা আকৌ 4টা মানলৈকে দিনত তেনেকৈ অংক কৰিছিলোঁ। তাৰপিছত আকৌ সেইটো টাইম শুই
আকৌ 11টাৰ পৰা আকৌ মানে ৰাতিটো পঢ়িছিলোঁ। অ'কে, এতিয়া মই তোমাক অকণমান তোমালোকৰ স্কুলখনৰ বিষয়ে সুধিছোঁ। এইটো কাৰণেই সুধিছোঁ কাৰণ তোমালোকৰ স্কুলখনতে বৰ্তমানৰ যি অসমৰ যিগৰাকী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পঢ়িছিলে। তোমালোকে সেই বিষয়ে জানানে? জানা। কেতিয়াবা তোমালোকৰ ছাৰ বাইদেউ সেই কথাকে উল্লেখ কৰে নেকি যে এইখন বিদ্যালয়তে আমাৰ অসমৰ মুখ্যমন্ত্ৰীও এটা সময়ত পঢ়ি গৈছিলে? কৰে নেকি? অ'কে, মই পলিটিক্সৰ কথা তোমালোকক নুসুধোঁ কাৰণ তোমালোক একেবাৰে সৰু হৈ আছা, কিন্তু তথাপিতো তাৰ মাজতে সুধিছোঁ বৰ্তমান মুখ্যমন্ত্ৰীগৰাকীয়ে যিখিনি কাম কৰি আছে ছাত্ৰ সমাজৰ বাবে হওক বা যিখিনি কৰিছে বা তোমালোকে যিখিনি সুবিধা পাইছা সেইখিনিত তোমালোক সন্তুষ্ট নে? সন্তুষ্ট, আৰু ভাল কৰিব বুলি আশা আছে। মানে এতিয়া যিখিনি কৰিছে সেইখিনি ঠিকে আছে, আৰু উন্নত কৰিব বুলি আশা আছে। অ'কে, আৰু এটা কথা হ'ল যে চবৰে ধৰি লোৱা আমাৰ এটা এইম থাকে, এটা আমাৰ ভৱিষ্যত পৰিকল্পনা থাকে। মই তোমাৰ লগতো পাতিম। প্ৰথমতে মই অনিকৰ মনৰ ভাৱখিনি জানি লৈছোঁ। তোমাৰ ভৱিষ্যত পৰিকল্পনা কি? মইতো এতিয়াতো পঢ়াখিনি কৰি লওঁ, তাৰপিছত ইঞ্জিনিয়াৰিং লাইনত যাম বুলি ভাবিছোঁ, ছফ্টৱেৰ ইঞ্জিনিয়াৰ হ'ম বুলি ভাবিছোঁ। পৰিকল্পনা সেয়াই কৰিছোঁ। তাৰমানে তোমাৰ সৰুৰ পৰাই কম্পিউটাৰৰ প্ৰতি এটা বিশেষ ৰাপ আছে। আৰু পঢ়া শুনাৰ উপৰি আৰু তুমি কি কৰি ভাল পোৱা? মই ফুটবল খেলি ভাল পাওঁ। ফুটবল খেলি ভাল পাওঁ। তোমাৰ আটাইতকৈ ভাল লগা ফুটবলাৰজন কোন? ৰনাল্ডো, ক্ৰিষ্টিয়ানো ৰনাল্ডো। অ'কে, ফুটবল কেতিয়া খেলা? কোন মুহূৰ্তত খেলা? মই স্কুলত গ'লে মানে লগৰখিনিৰ লগত খেলা হয়েই। এতিয়া অকণমান কমি গৈছে, মানে স্কুলৰ টাইমত খুব মানে ফুটবল খেলা হৈছিলে। অ'কে, আৰু ধৰি লোৱা যিখিনি স্কুলৰ কিতাপৰ বাহিৰেও তুমি বিশেষকৈ আন আৰু কিতাপ পত্ৰ পঢ়া নেকি? পঢ়োঁ মানে বাহিৰা কিতাপ পঢ়োঁ, মানে এতিয়া কমি গৈছিলে, এতিয়া মানে আকৌ পঢ়িছোঁ। আৰু এনে খবৰ কাগজ বা নিউজ পেপাৰ মই মানে কাৰেণ্ট এফেয়াৰবোৰ খুব চাই থাকোঁ। কাৰেণ্ট এফেয়াৰ্ছ যিখিনি হৈ আছে আৰু খুব দৰকাৰীও, কাৰণ তোমালোক কাইলৈ ধৰি লোৱা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত বহিবা, সেই মুহূৰ্তত কাৰেণ্ট এফেয়াৰ্ছটো সদায় আপডেট লাগিবই, ৰাইট? এতিয়া অকণমান মই মানসৰ ওচৰলৈ আহিছোঁ। কোৱাচোন তোমাৰ ঘৰ ক'ত? মোৰ ঘৰ বালিগাঁও জানখনা। আৰু ঘৰত কোন কোন আছে? ঘৰত মা দেউতা আৰু মই। মা দেউতা আৰু তুমি কেনেকৈ নিজকে প্ৰস্তুত কৰিছিলা এই পৰীক্ষাটোৰ কাৰণে? আচলতে মই 10ম শ্ৰেণী আৰম্ভণি হোৱাৰ পৰা ভালকৈ পঢ়িছিলোঁ। মানে আননেচেচাৰী যিবোৰ গেপ থাকে সেইবোৰ মই লোৱা নাছিলোঁ। সময়ৰ কাম সময়ত কৰিছিলোঁ, তেনেদৰে আগবাঢ়িছিলোঁ। মা দেউতাও সহায় কৰিছিলে, লগত শিক্ষক শিক্ষয়িত্ৰীসকলৰ কথাটো ক'ব লাগিবই। তেওঁলোকে প্ৰত্যেক সময়তে মোৰ লগত আছিলে, কিবা নোৱাৰিলে তেওঁলোকে সহায় কৰিছিলে। যেতিয়াই প্ৰয়োজন হৈছিলে তেওঁলোকৰ সহযোগিতাটো আগবঢ়াইছিলে, তেনেদৰে প্ৰস্তুতি কৰিছিলোঁ। অ'কে, আৰু তোমাৰ ফেভৰেট ছাবজেক্ট কি? মোৰ ফেভৰেট ছাবজেক্ট মেথছ হয়। অংক কিয়? আচলতে অংক কিয় ফেভৰেট বুলি ক'বলৈ গ'লে মই 5ম শ্ৰেণীলৈ যাব লাগিব। তেতিয়া আমাৰ বিৰাজ দত্ত ছাৰে আমাক পঢ়ুৱাইছিলে। তেতিয়া তেওঁ ক্লাছত পঢ়োৱাতকৈ কিছুমান ধৰণৰ সাধাৰণ, মানে এতিয়া ক'বলৈ গ'লে যোনটো ভাল লগা অংকৰ লগত জড়িত কৰাইছিলে, বিভিন্ন ধৰণৰ বাহিৰৰ দেশৰ অংক যোনবোৰে মানে এতিয়াও বৰ্তমান জিজ্ঞাসু লোকৰ মাজত কৌতূহলতা আনি আছে, সেইবোৰৰ লগত আমাৰ পৰিচয় কৰাইছিলে। তেতিয়া মই অংকৰ ছাবজেক্টটোৰ প্ৰতি অলপ মোৰ ধাউতিটো বাঢ়িছিলে, আৰু তেতিয়াৰ পৰা মই অংকৰ লগত ভাল পাইছিলোঁ। অ'কে, আৰু ভৱিষ্যতে তুমি কি হোৱাৰ সপোন দেখিছা? মোৰ ভৱিষ্যতে এগৰাকী ভাল চিকিৎসক হ'বলৈ হোৱাৰ সপোন দেখিছা। তাৰ কাৰণে তুমি এতিয়াৰ পৰা প্ৰস্তুতি চলাইছা নেকি? এতিয়াৰ পৰা চলোৱা নাই, এতিয়াৰ পৰা চলাম আৰু। এতিয়াৰ পৰা চলাবা আৰু। অ'কে, তাৰপিছতে তুমি পঢ়া শুনাৰ উপৰি আৰু কি কৰি ভাল পোৱা? মই পঢ়া শুনাৰ উপৰি মই কুইজ কৰোঁ, মই তৰ্কও কৰোঁ, লগতে মই খেলি ভাল পাওঁ। অ'কে, কি খেলা? মই ফুটবল, ক্ৰিকেট, বেডমিণ্টন চব খেলোঁ। গোটেইখিনি? হয়। অ'কে, আৰু পৰীক্ষাটোৰ কাৰণে যেতিয়া নিজকে প্ৰস্তুত কৰিছিলা, কিমান সময় পঢ়িছিলা? হয়, 8-9 ঘণ্টা পঢ়া হয় ছাৰ। মানে এই সময়খিনি তুমি মানে বিভাজন কৰি লৈছিলা নে দিনত ইমান সময়, ৰাতি ইমান সময়, নে একেলেঠেৰি? নহয়, তেনেকৈ ভাগ কৰা নাই। মোৰ যেতিয়া মন যায় মই তেতিয়াহে পঢ়োঁ। অ'কে, যেতিয়া পঢ়িব মন নাযায় তেতিয়া মই নিজকে প্ৰেছাৰাইজ কৰি মই পঢ়ি নাথাকোঁ। আৰু মই যদি এই মুহূৰ্তত তোমাক সোধোঁ যে তোমাৰ ধৰি লোৱা আৰু বহুত তোমালোক আগুৱাই যাব লাগিব, বহুত দূৰ আছে তোমালোকৰ, এতিয়া জাষ্ট তোমালোক উঠি অহা যুৱচাম। মই যদি তোমাক সোধোঁ যে তোমাৰ আটাইতকৈ ভাল লগা ব্যক্তিগৰাকী কোন আৰু কিয়? সকলোতকৈ ভাল লগা ব্যক্তিগৰাকী ক'বলৈ গ'লে এই বৰ্তমান প্ৰেক্ষাপটত মই জুবিন গাৰ্গৰ কথাই ক'ব লাগিব। জুবিন গাৰ্গ মহোদয়ৰ কথাই ক'ব লাগিব। তেওঁ আচলতে তেওঁৰ বিষয়ে আগতে যিমান জানিছিলোঁ, এতিয়া তেওঁৰ বিষয়ে মই বেছিকৈ জানিবলৈ লৈছোঁ। আচলতে তেওঁ যিবোৰ কাম কৰি থৈ গৈছিলে, সেই সময়ত মই সেই বিষয়ে অজ্ঞাত আছিলোঁ, কিন্তু এতিয়া মই জানি সঁচাই মই নিজকে তাৰ পৰা বহুত প্ৰেৰণা পাইছোঁ। অ'কে, জুবিন গাৰ্গৰ আটাইতকৈ ভাল লগা গানটো কি তোমাৰ? মানে প্ৰায় সকলোৰে দৰে মায়াবিনী গীতটি। মায়াবিনী গীতটোৱে তোমাৰ আটাইতকৈ বেছি ভাল লাগে? হয়। অ'কে, আৰু
বাহিৰা কিতাপ চিতাপ তোমাৰ পঢ়ো। কেনেকুৱা ধৰণৰ কিতাপ পঢ়া? মই হেৰি পটাৰ লগতে বকুল ফুলৰ দৰে মোৰো এটা সপোন আছিল তেনেদৰে বৰ্তমান পঢ়ি আছোঁ। আৰু যিসকল ল'ৰা ছোৱালীয়ে ধৰি লোৱা আগলৈ পৰীক্ষা দিব, হয় মেট্ৰিক দিব বা বিভিন্ন ধৰণৰ পৰীক্ষা দিব, তুমি তেওঁলোকক ধৰি লোৱা এতিয়া উপদেশ দিয়াৰ তোমাৰ বয়স হোৱা নাই, নাই হোৱা। কিন্তু তুমি মই যদি কওঁ যে তুমি তেওঁলোকক তোমাৰ যিখিনি সৰু চাম হয়। ক্লাছ 5-6ত আছে বা 7-8ত আছে, কাইলৈ তেওঁলোকেও পৰীক্ষা এটাত মানে প্ৰস্তুতি চলাব বা দিব, তেওঁলোকক তুমি কি আহ্বান কৰিবা? তেওঁলোকক এটাই আহ্বান কৰিম, এইটো মানে জীৱনৰ আটাইতকৈ ডাঙৰ পৰীক্ষা নহয়। তেওঁলোকে এতিয়া যেনেধৰণে সাধাৰণভাৱে পৰীক্ষাটো দিছে তেনেদৰেই এই ক্লাছ 10ৰ বছৰ তেনেদৰেই পঢ়ি তেনেদৰেই পৰীক্ষা দিয়ক, নিশ্চয় কৃতকাৰ্যতা লাভ কৰিব। অ'কে, এতিয়া ধৰি লোৱা নাৰ্চাৰীৰ পৰা আৰম্ভ কৰি একেবাৰে ক্লাছ 10ম মানলৈকে তোমালোকে প্ৰতি বছৰে পৰীক্ষা দি আহিছা। এই পৰীক্ষাটো তুমি ভাবা নেকি যে বাকী তোমালোকৰ স্কুলৰ পৰীক্ষাতকৈ এই হাইস্কুল শিক্ষান্ত পৰীক্ষাটো অকণমান বেলেগ? হয়, আচলতে ক'বলৈ গ'লে যেতিয়া আমি 6-7ত পৰীক্ষা দিওঁ, আচলতে সেইটো মই জানো আজি পৰীক্ষা আছে, মোৰ মা দেউতা জানে, তাৰ বাদে ওচৰ চুবুৰীয়া হওক তেনেদৰে মানুহবোৰে গম নাপায় বা তাৰ ৰিজাল্টটোৰ বিষয়েও গম নাপায়। কিন্তু এতিয়া 10ম শ্ৰেণীৰ যেতিয়া পৰীক্ষাটো আহি যায়, তেতিয়া মানে বহুত সময় আগৰ পৰা ঘৰৰ মানুহেই হওক ওচৰ চুবুৰীয়া হওক তেওঁলোকে এটা আশা লৈ মানে ওচৰলৈ আহে যে পৰীক্ষা পাইছেহি, ভালকৈ পঢ়। সেইবাবে তেওঁলোকৰ সেই সময়ত হয়তো ছাত্ৰ বা ছাত্ৰ এজনে এটা প্ৰেছাৰ অনুভৱ কৰে, কাৰণ যিহেতু চবেই তেওঁৰ ওপৰত আশা কৰিছে, তেওঁ সেই তাৰ সঠিকভাৱে তাৰ সহযোগিতা দিব পাৰিবনে নোৱাৰে, সেইটোৱে তাৰ মাজত প্ৰভেদ আছে বুলি ভাবোঁ। অ'কে, এতিয়া অনেক ধৰি লোৱা মই তোমাক সৰুৰ পৰা দেখিছোঁ, এওঁক বাৰু মই আজি লগ পাইছোঁ, তোমাক মই একেবাৰে সৰুৰ পৰা দেখিছোঁ। তোমাৰ দেউতাকো মই আজি বহু বছৰৰ পৰা চিনাকি মোৰ তেখেতৰ লগত। এটা মই তোমাক খুব ব্যক্তিগত প্ৰশ্ন সোধোঁ দেই, উত্তৰ দিয়া নিদিয়াটো তোমাৰ নিজৰ পচন্দ। তোমাৰ দেউতাক দেখিছোঁ, তোমাৰ দেউতাকো দেখিছোঁ, মাকো দেখিছোঁ যে যথেষ্ট কষ্ট কৰিছে তোমাৰ কাৰণে। আমি নিজ চকুৰে যিটো আমি দেখা পাই আহিছোঁ, তুমি কাইলৈ যদি মই কওঁ যে তুমি মা দেউতাৰ জীৱনটো উন্নত কৰিবৰ কাৰণে কি কৰিবা? মা দেউতাৰ জীৱনটো উন্নত কৰিব, তুমি তেওঁলোকক কেনেকৈ সহায় কৰিব বিচাৰিবা? তেওঁলোকৰ বেলেগ একো, মই এইটো নিজৰ মতে কৈছোঁ, মানে বেলেগ আৰু নিজৰ উন্নতিটো কৰিলে মা দেউতা মানে সদায় নিজৰ সন্তানৰ মানে উন্নতিটোৱে বিচাৰে। তেতিয়া নিজৰ লাইফটো কৰিলে মানে মা দেউতা মোৰ লগতেই সুখী হ'ব, মই সেইটোৱে বুলি ভাবোঁ। নিশ্চয় সুন্দৰ কথা কৈছা, খুব সৰুকৈ কৈছা, কিন্তু তাৰ মাজত খুব এটা ডাঙৰ কথা লুকাই আছে যে তুমি এইটোৱে কৈছা যে মই নিজে এনেকুৱা কিছুমান কাম কৰি যাম য'ত নেকি মোৰ ভাল হ'ব, আৰু মোৰ ভাল হোৱাৰ লগে লগে মোৰ মা দেউতাৰো ভাল হ'ব। খুব সুন্দৰ চিন্তা এটা কৰিছা। এটা অকণ মই তোমাক কঠিন প্ৰশ্ন এটা সোধোঁ দেই। এতিয়া তেনেই সৰু তোমালোক, জাষ্ট তোমালোকৰ জীৱন যাত্ৰা যিটো হয় সেইটো জাষ্ট আৰম্ভ হৈছেহে তোমালোকৰ। চোৱা, মানুহ হিচাপে আমি যেতিয়া জন্ম লৈছোঁ, আমাৰ সকলোৰে এটা দায়িত্ব আছে, দায়বদ্ধতা বা ৰেছপনচিবিলিটি বুলি আমি যিটো কওঁ। তাৰমানে আমি কামটো বিভিন্ন ধৰণৰ কৰিব পাৰোঁ, কোনোবা চিকিৎসক হ'ল, কোনোবা উকিল হ'ল, কোনোবা ইঞ্জিনিয়াৰ হ'ল বা বিভিন্ন ধৰণৰ পেছাত থাকিব পাৰে। কিন্তু চবতকৈ ডাঙৰ কথাটো হৈছে কি আমি ভাল নাগৰিক এজন হোৱাটো, যিটো আটাইতকৈ দৰকাৰ। গতিকে যিটো আমি দায়বদ্ধতা বুলি কওঁ, তুমি কি বুলি ভাবা যে তুমি কাইলৈ নিজৰ দায়বদ্ধতাখিনি বা ৰেছপনচিবিলিটিখিনি তুমি কেনেকৈ আগুৱাই নিবা এজন নাগৰিক হিচাপে? বা তুমি আমাৰ যিটো সমাজ ব্যৱস্থা, যিখন আমাৰ ছ'চাইটি হয়, তোমালোকেতো আজিকালি আমাৰ দিনত ইণ্টাৰনেট ইমান সহজলভ্য নাছিলে, আজিকালি তোমালোকে গোটেই পৃথিৱীখনৰ লগত খুব পোনপটীয়াকৈ জড়িত হ'ব পাৰা। পৃথিৱীখনত ক'ত কি হৈ আছে, ক'ত কি নাই হোৱা খুব সুন্দৰকৈ গম পাওঁ। তুমি যিহেতু ক'লা অলপ আগতে যে তুমি নিউজ পেপাৰ পঢ়া বা কাৰেণ্ট এফেয়াৰ্ছৰ বিষয়ে হেৰি ৰাখা, গতিকে এজন সচেতন নাগৰিক হিচাপে বা এজন সচেতন ছাত্ৰ হিচাপে তুমি তোমাৰ দায়িত্বখিনি কেনেকৈ পালন কৰিব বিচাৰিবা? সমাজৰ প্ৰতি দায়বদ্ধ বুলি ক'লে কি ক'ম? প্ৰথমতে ডাষ্টবিনত ভালদৰে মানে আৱৰ্জনাবোৰ মানে পেলনীয়া বস্তুবোৰ ডাষ্টবিনত পেলালেই হয়। আমি মানে এতিয়া ৰাস্তাই পদূলিয়ে ঘূৰিলে দেখোৱেই মানে ডাষ্টবিনটো থাকে, ডাষ্টবিনৰ ছাইডতে মানে মানুহবোৰে পেলাই দিয়ে। ডাষ্টবিনটো মানে নেদেখিয়ে পেলাই নে জানি বুজিয়ে পেলাই, এই ডাষ্টবিনৰ মানে ছাইডতে পেলাই থয়। ডাষ্টবিনত যদি বস্তুকেইটা পেলায় তেতিয়া আমাৰ পৰিৱেশটো পৰিষ্কাৰ হৈ থাকে। নিশ্চয়কৈ সেইটো কাম কৰিব পাৰি। আৰু তাৰোপৰি ৰাস্তাই পদূলিয়ে গৈ থাকোঁতে কোনোবা এজন বৃদ্ধ মানুহ বা অন্ধ লোক পালোঁ, তেওঁ ৰাস্তাটো পাৰ হ'ব বিচাৰিছে কিন্তু নিজৰ অৱস্থাটোৰ কাৰণে পাৰ হ'বলৈ মানে অসুবিধা পাইছে, তেতিয়া তেওঁক আগবঢ়াই দিয়াটো সেইটোও এটা দায়িত্ব।
তেনেকুৱা অ'কে গতিকে তেওঁ খুব সৰু কথা এষাৰ ক'লে কিন্তু তাৰ যিটো ইম্পেক্ট হয় সেইটো আচলতে বহুত ডাঙৰ তেওঁ ক'লে যে কেনেকৈ আমি আমাৰ সমাজ ব্যৱস্থাটো উন্নত কৰিব পাৰোঁ যিবোৰ আৱৰ্জনা আছে আজি আমি য'ত দেখিছোঁ ডাষ্টবিনৰ কাষত পেলাই থৈ গৈছে তাৰ যিটো পৰিণাম হয় পিছত গৈ এটা ভয়ংকৰ পৰিণতি হয়গৈ বানপানীৰ সৃষ্টি হয় গৰাখহনীয়াৰ সৃষ্টি হয় এই সৰু সৰু কাম কিছুমানৰ পৰাই কিন্তু এই তেওঁলোকৰ এই সৰু মনবিলাকে ইমান ডাঙৰ ডাঙৰ চিন্তা কৰিব পাৰিছে অথচ আমি ডাঙৰবিলাকে এইবোৰ আওকাণ কৰি পেলাই সদায় কৰি আছোঁ যিটো নেকি এখন সুস্থ সমাজৰ কাৰণে খুবেই বেয়া কথা আমি বহুখিনি কথা পাতিলোৱে তোমালোক দুইজনৰ লগতে কথা পাতিলোঁ তোমাক কিন্তু মই এতিয়াও তোমাৰ কিহত লেটাৰ পালা বা তোমাৰ পাৰ্চেণ্টেজ কেনেকুৱা সেই বিষয়ে কোৱাচোন হয় মই 6টা বিষয়তে লেটাৰ পাবলৈ সক্ষম হৈছোঁ আৰু সৰ্বমুঠ 92% লাভ কৰিলোঁ 92% লাভ কৰিছা ন এতিয়া যে মই এওঁক একেটা প্ৰশ্ন তোমাৰ আগত মই উত্থাপন কৰিছোঁ দাঙি ধৰিছোঁ যে 10ম মানৰ ছাত্ৰ এজন হিচাপে তোমাৰ যিটো সমাজৰ প্ৰতি দায়বদ্ধতা আছে প্ৰতিজন নাগৰিকৰে থাকে তুমি এনেকুৱা কি পৰিৱৰ্তন আনিব বিচাৰিবা য'ত নেকি এখন সুস্থ সবল সমাজৰ সৃষ্টি হয় সেই বিষয়ে ক'বলৈ গ'লে বন্ধু অনিকে কোৱাৰ দৰে আমি প্ৰথমে পৰিষ্কাৰ পৰিচ্ছন্নতাটোৰ প্ৰতি গুৰুত্ব দিব লাগিব বন্ধুৱে যেনেকৈ কৈছে ডাষ্টবিনৰ সঠিক ব্যৱহাৰ কৰিব লাগিব ঠিক তেনেদৰে আমি ছাত্ৰ অৱস্থাৰ পৰাই যেতিয়া আমি হয়তো এটা চিপছ খাম বা এটা চকলেট খাম যদি ওচৰে পাজৰে তেনেধৰণৰ ডাষ্টবিন নেদেখোঁ তেতিয়া আমি সেই জেগাতে পেলোৱাৰ সলনি আমি পকেটত যদি ৰাখি থওঁ আৰু ঘৰত গৈ তাক সঠিক স্থানত পেলাওঁ তেতিয়া আমি পৰিষ্কাৰ পৰিচ্ছন্নতাটো আমি সবল কৰি ৰাখিব পাৰিম একেবাৰে মোৰ শেষৰটো প্ৰশ্ন দুইজনলৈ দেই এই গোটেই পৰীক্ষাটোৰ কাৰণে আটাইতকৈ ডাঙৰ থেংক ইউটো তুমি কাক দিবা সেই বিষয়ে ক'বলৈ গ'লে মই মা দেউতা আৰু শিক্ষাগুৰুসকলকে দিম অ'কে তোমাৰ কোনোবা মানে আমি যেতিয়া স্কুলত পঢ়িছিলোঁ আমি যেতিয়া বিদ্যালয়ত আছিলোঁ বা উচ্চতৰ মাধ্যমিকত আছিলোঁ বা কলেজত আছিলোঁ আমাৰ কিন্তু প্ৰতিজনৰে আমি যিসকল ছাত্ৰ ছাত্ৰী আছিলোঁ আমাৰ খুব ভাল লগা শিক্ষক এজন থাকে যাৰ ওচৰলৈ সদায় আমি দৌৰ মাৰি যাওঁ লাগিলে তেখেতে আমাক পঢ়ুৱক নপঢ়ুৱক পিছৰ কথা কিন্তু বিভিন্ন কাৰণত আমি ভাল পাওঁ তেনেকুৱা কোনোবা শিক্ষক আছে নেকি তেনেধৰণৰ এজন ব্যক্তিগত শিক্ষক নাই আচলতে মই বৰ্তমানলৈকে মোৰ শিক্ষা জীৱনত যিমানেই শিক্ষক পাইছোঁ তেওঁ সকলোৱে মোক সহায় কৰিছে আৰু সকলোকে মই ভাল পাওঁ সকলোকে শ্ৰদ্ধা কৰিছে অ'কে আৰু তুমি টিউশ্যন লৈছিলা নেকি টিউশ্যন হয় মই অংক আৰু উচ্চ গণিতত টিউশ্যন লৈছিলোঁ অ'কে এইটো কিন্তু এটা মই প্ৰশ্ন এটা কৰোঁ দেই দুইজনকে যদিও মই নাভাবোঁ যে এইটো কৰিব লাগে নে নালাগে ময়ো নাজানো তথাপিতো মই তোমালোক দুইজনকে টিউশ্যনৰ কথাটো লৈ পেলাই সুধিছোঁ এজন ছাত্ৰ বা ছাত্ৰীয়ে টিউশ্যন কিয় লয় তাৰমানে কি স্কুলত সেইমতে ভালদৰে পঢ়োৱা নাই নে তুমি বুজাত অসমৰ্থ আচলতে সেই বিষয়ে ক'বলৈ গ'লে এখন বিদ্যালয়ত আচলতে ক'বলৈ 50-60জনটো ষ্টুডেণ্ট থাকে তেতিয়া আমাৰ কিছুমান মনত যোনবোৰ প্ৰশ্ন উদয় হয় হয়তো সেই সঠিক সময়ত আমি তাৰ উত্তৰটো পাবলৈ সক্ষম নহ'বও পাৰোঁ তেনেস্থলত আমি যদি এটা টিউশ্যনৰ ব্যৱস্থা কৰোঁ হয়তো টিউশ্যনটো লাগিবই সেই বুলি কথা নহয় যদি আপুনি সামৰ্থ্যৱান হয় বা আপুনি যদি আৰু বেছিকৈ জানিবলৈ ইচ্ছা কৰে তেনেস্থলত আপুনি টিউশ্যনটো ল'লে সেই বিষয়ে আপুনি ভালদৰে জানিবলৈ সক্ষম হ'ব ৰাইট গতিকে অনিক মই মানসক যিটো প্ৰশ্ন সুধিছিলোঁ একেটা প্ৰশ্নই মই তোমাক সুধিম যে এই ফলাফলৰ কাৰণে তুমি আটাইতকৈ ডাঙৰ বিগ থেংক ইউটো কাক দিবা মোৰ পিতৃ মাতৃক দিব লাগিব তাৰপিছত শিক্ষাগুৰুসকল আৰু নিজকো দিব লাগিব নিশ্চয়কৈ মই আচলতে সেই উত্তৰটো বিচাৰিছিলোঁ যে যদি নিজক আমি থেংক ইউ দিব নোৱাৰোঁ আনক কেনেকৈ থেংক ইউ দিম নহয় জানো আটাইতকৈ নিজক প্ৰথম ডাঙৰ থেংক ইউটো নিজক দিব লাগিব আৰু যিসকল ছাত্ৰ ছাত্ৰী আগলৈ পৰীক্ষা দিব তুমি তেওঁলোকক কি আহ্বান কৰিবা সময়মতে নিজৰ পঢ়াখিনি কৰি গৈ থাকিলেই হয় ইমান বেছি প্ৰেছাৰ ল'ব নালাগে মানে স্কুলৰ পৰীক্ষা এটাৰ নিচিনাই ইমানো মানে বেছি হেৰিটো মানে একেবাৰে হেভি পৰীক্ষাও নহয় আৰু চিলেবাছটো ইমান ডাঙৰ নহয় স্কুলৰ চিলেবাছৰ নিচিনাই তেনেকৈ নিজৰ সময়মতে পঢ়ি গৈ থাকিলেই হয় নিশ্চয়কৈ ভাল ৰিজাল্ট পাব তেতিয়া এইখিনিতে মই যদিও শেষ প্ৰশ্ন বুলি কৈছিলোঁ এই প্ৰশ্নটোৰ দুইজনৰ ওচৰলৈকে মই আগুৱাই দিছোঁ দুইজনৰ পৰা উত্তৰ এটা আশা কৰিলোঁ এই যে আজিকালি আমি মেণ্টেল ডিপ্ৰেশ্যন এই শব্দবিলাক যে শুনা পাওঁ যে ছাত্ৰ ছাত্ৰীয়ে অকণমানতে প্ৰেছাৰ যোনটো আমি ল'ব নোৱাৰা হৈ গৈছে আমাৰ ছাত্ৰ সমাজে পঢ়া শুনাৰটো বৰ ডাঙৰ বোজা নিচিনা ভাবিবলৈ লৈছে সেই ল'ৰা ছোৱালীখিনি কি ক'বা মানসিকভাৱে কেনেকৈ প্ৰস্তুত হ'ব লাগে মানসিকভাৱে প্ৰস্তুত হ'বলৈ বা ভাঙি পৰিব যে নালাগে ভাঙি পৰিব নলগাটো মানে কি ক'ম নিজে ভাল পোৱা যিবোৰ কাম কৰি পঢ়াটো মানে এক্সট্ৰা হিচাপে ল'ব নালাগে যিবোৰ কাম কৰি ভাল পায় যেনে খেলি ভাল পায় কোনোবাই গান গাই ভাল পায়
সেইটো নিচিনাকৈ পঢ়াটোকো মানে ল'বলৈ চেষ্টা কৰিব লাগে Right. আৰু মানে এনি টাইম মানে পঢ়িও যে থাকিব লাগে সেইটো কথাও নহয় এক্সট্ৰা কেৰিকুলাৰ এক্টিভিটি যিবোৰ সেইবোৰো কৰিব লাগে একেটা প্ৰশ্নই তোমালৈ যে যোনটো আমি মেণ্টেল প্ৰেছাৰৰ কথা আজিকালি খুব ওলায় ডিপ্ৰেশ্যনৰ কথা ওলায় কি বুলি ক'বা আচলতে যদি মানসিকভাৱে সেই ডিপ্ৰেশ্যনটো নপৰিবলৈ হয় তেতিয়া আমি পঢ়াক আচলতে আমি ভাল লগা ধৰণে পঢ়িব লাগে যদি আমি কিতাপৰ স্কুলৰ চিলেবাছটো পঢ়ি বেয়া পাওঁ তেনে ভাল লগা ধৰণৰ সাধু এটা পঢ়িলোঁ বা কবিতা এটা পঢ়িলোঁ তেনেদৰে আমাৰ মনটো ভাল লগা আমি আকৌ সেই চিলেবাছৰ মাজত সোমাব পাৰোঁ ঠিক তেনেদৰে পঢ়াৰ লগতে আমি খেলা ধূলা কৰি যাব পাৰোঁ লগতে বৰ্তমান সময়ত আচলতে নম্বৰ কেন্দ্ৰিক হৈ গৈছে ব্যৱস্থাটো আচলতে আমি নম্বৰৰ কাৰণে যদি পঢ়িবলৈ লওঁ তেতিয়া আমি নিশ্চয় এটা মানসিক বোজাৰ সন্মুখীন হ'ম কিন্তু আমি যদি প্ৰকৃতাৰ্থত জ্ঞান লাভ কৰিবলৈ পঢ়োঁ কিন্তু মোৰ বোধেৰে এজন ছাত্ৰ বা ছাত্ৰীয়ে যদি জ্ঞান লাভৰ বাবে পঢ়ে তেওঁ বোজাৰ সেই সন্মুখীনটো নহয় সেইটো কাৰণে যদি তেওঁলোকে ভাল লগা ধৰণে পঢ়ক আৰু একেবাৰে যে পঢ়ি একেবাৰে বহুত ভাল কৰিব লাগিব সেইটোও নহয় তেওঁলোকে নিজকে এজন ভাল মানুহ হিচাপে পঢ়িব লাগে লগতে যদি তেওঁ পঢ়ি বেয়া পায় তেওঁ যোনবোৰ কাম কৰি ভাল পায় ধৰক কিছুমানে নাচি ভাল পায় কিছুমানে ভাওনা কৰি ভাল পায় সেই তাৰ জৰিয়তে তেওঁ নিজে আগবাঢ়ি যাব পাৰিব গতিকে খুব দুইজন ছাত্ৰই খুব সুন্দৰকৈ কথাখিনি ক'লে খুব কম সময়ৰ ভিতৰত তেওঁলোকৰ মনত ভুমুকি মাৰিবলৈ চেষ্টা কৰিলোঁ আৰু তেওঁলোকে খুব সুন্দৰ সুন্দৰ কথা ক'লে আজি এই মাত্ৰ 10ম মানৰ ছাত্ৰ দুজন খুব কম বয়সীয়া দুজন ল'ৰা কিন্তু তেওঁলোকৰ মনৰ যোগেদি আজি বহুখিনি কথা আমি জানিলোঁ আৰু শেষত দুইজনেই ক'লে যে যিটো আজিকালি আমি সমাজ ব্যৱস্থাত দেখা পাইছোঁ যে মেণ্টেল এগনি ডিপ্ৰেশ্যন এইবিলাকত বহুতো ল'ৰা ছোৱালী ভুগি থাকে তেওঁলোকে সুন্দৰকৈ ক'লে যে নিজৰ যি ভাল লগা মুহূৰ্ত ভাল লগা কামখিনি মানুহে কৰিব লাগে এইবিলাকৰ পৰা আমি অট'মেটিকেলি দূৰ হৈ যাম আৰু তেওঁ খুব সুন্দৰ কথা ক'লে যে বিশেষকৈ পঢ়াটো নম্বৰৰ কাৰণে নহয় জ্ঞান লাভৰ কাৰণে হ'ব লাগে আৰু তাৰ মাজত তেওঁলোকে অনিকেও ক'লে যে যিটো সৰু সৰু কথা যে কেনেকৈ আৱৰ্জনাবোৰ আমি ক'ত পেলাব লাগে এতিয়াও আমাৰ স্বাধীনতাৰ ইমান বছৰৰ পাছতো আমি শিকিবলৈ বাকী আছে যে আৱৰ্জনা ক'ত পেলাই সেইটো আচলতে খুব লাজৰ কথা যি কি নহওক তোমালোক দুয়োকে পুনৰবাৰ অভিনন্দন জনালোঁ তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ আৰু দুইজনেই ক'লা পিতৃ মাতৃৰ অৰিহণাৰ বিষয়ে ক'লা ওচৰ চুবুৰীয়াৰ কথা ক'লা বন্ধুবৰ্গৰ কথা ক'লা কাইলৈ যিয়েই নকৰা সকলোৰে কাৰণে ভাল কাম কৰিবা সুস্থ সচেতন নাগৰিক হোৱা আৰু কাইলৈ যাতে তোমালোকক লৈ আমি সকলোৱে গৌৰৱ অনুভৱ কৰোঁ সুস্বাস্থ্যৰ অধিকাৰী হোৱা আৰু বহুত এটা দীঘল যাত্ৰাৰ আছে তোমালোকৰ আগত গতিকে আৰু সদায় বিনম্ৰ হ'বা নম্ৰ হ'বা আৰু ভাল হ'বা আৰু ভগৱানে তোমালোক দুয়োৰে সদায় ভাল কৰক ধন্যবাদ